মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অনিমা এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই শংকৰদেৱ বিদ্যানিকেতনৰ তৃতীয় শ্ৰেণীৰ মিট মাই পেটছ কবিতাটোৰ শব্দ অৰ্থ আৰু প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে মন দি পাঠটো উলিয়াই চাই যাবা দেই। এতিয়া আমি প্ৰথমে যাওঁ মিট মাই পেটছ কবিতাটোৰ মিট মাই পেটছ কবিতাটোৰ এই প্ৰশ্ন উত্তৰ শিতানসমূহত প্ৰথম 1 নম্বৰত আছে চোৱাচোন, লাৰ্ণ দ্য মিনিং অফ দ্য ফ্ল'য়িং। ইয়াতে কি বুলি কৈছে, লাৰ্ণ মানে শিকা, মিনিং মানে অৰ্থ, অফ দ্য ফ্ল'য়িং মানে হৈছে নিম্নলিখিত। তাৰমানে নিম্নলিখিতবোৰৰ মানে অৰ্থ শিকিব দিছে। অৰ্থ শিকিব দিছে। এতিয়া আমি ইয়াতে শব্দবিলাকৰ অৰ্থ আমি চাই যাবাচোন। হাণ্ট মানে হৈছে চিকাৰ, আণ্ট মানে হৈছে খুৰী, ফাণ্ড মানে হৈছে পুঁজি, মানে টকা পইচা জমা কৰাৰ যিটো পুঁজি তাক ফাণ্ড কৈছে। মিল্ক মানে গাখীৰ, চিল্ক মানে ৰেচম, ফিল্ম মানে হৈছে বোলছবি, মাইণ্ড মানে হৈছে মন, ফাইণ্ড মানে হৈছে বিচাৰি পোৱা, বিচৰা, কাইণ্ড মানে দয়া, ডিয়েৰ মানে মৰমৰ, নিয়েৰ মানে ওচৰত, ফিয়েৰ মানে ভয়, বেট মানে হ'ল বাদুলি বা খেলা বেটু হয়, পেড মানে হৈছে কোমল পদাৰ্থৰে মানে তৈয়াৰী এটা আৱৰণ, সেইটো কৈছে পেড। মেট মানে হৈছে কঠ। এতিয়া তোমালোকে এই শব্দবিলাকৰ অৰ্থসমূহ বুজি পাইছানে বাৰু? এই শব্দবিলাকৰ অৰ্থসমূহ এতিয়া আমি বি লৈ যাওঁ ব'লাচোন। ইয়াতে কি লিখা আছে, ইয়াৰ অৰ্থসমূহ হৈছে ইয়াতে বাক্যবিলাক আছে, আমি ইয়াৰ অৰ্থসমূহ জানি যাম। পেটছ আৰ আৱাৰ ফ্ৰেণ্ডছ বুলি কৈছে, মানে পেটছ পোহনীয়া জন্তুবোৰ আমাৰ বন্ধু। উই কেয়াৰ ফৰ দ্য পেটছ, আমি জন্তুবোৰৰ মানে পোহনীয়া জন্তুবোৰৰ কি ল'ব লাগে, কেয়াৰ যত্ন ল'ব লাগে। ইজ এ পেট এন এনিমেল অৰ এ বাৰ্ড, তোমালোকক প্ৰশ্ন কৰিছে চোৱাচোন। ইজ এ পেট মানে এটা পোহনীয়া জন্তু, এটা জন্তু নে চৰাই বুলি তোমালোকক প্ৰশ্ন কৰিছে। দ্য নেম, এতিয়া চিট আছে কি, দ্য নেম অফ দ্য ডগ ইজ টম, মানে কুকুৰটোৰ নাম হৈছে টম। দ্য ডগ ইজ অলৱেজ এলাৰ্ট, মানে কুকুৰটো সদায় কি হৈ থাকে, এলাৰ্ট, সতৰ্ক হৈ থাকে। মাদাৰ লাভছ আছ, মানে মায়ে আমাক কি কৰে, মৰম কৰে। পুচি ইজ অলৱেজ বিজি, পুচি সদায় কি হৈ থাকে, ব্যস্ত হৈ থাকে। কাজলী গিভছ আছ মিল্ক, কাজলীয়ে কি দিয়ে, আমাক গাখীৰ দিয়ে। এতিয়া আমি 2 নম্বৰৰ এনচাৰ দ্য ফ্ল'য়িং। ইয়াতে কি কৈছে যে এনচাৰ দ্য ফ্ল'য়িং মানে উত্তৰ দিব দিছে, ফ্ল'য়িং নিম্নলিখিতবোৰৰ উত্তৰ দিব দিছে। এই প্ৰশ্নকেইটাৰ আমি উত্তৰ তোমালোকে চাই যাবা। হোৱাট ইজ দ্য নেম অফ দ্য কেট, হোৱাট ইজ দ্য নেম অফ দ্য কেট মানে মেকুৰীজনীৰ নাম কি, প্ৰশ্ন কৰিছে। এতিয়া উত্তৰটো হ'ব, এনচাৰ হ'ব কি, দ্য নেম অফ দ্য কেট ইজ পুচি। দ্য নেম অফ দ্য কেট ইজ পুচি। 2 নম্বৰত আছে বি, হোৱাট ইজ দ্য নেম অফ দ্য কাউ, তাৰমানে গৰুজনীৰ নাম কি, প্ৰশ্ন কৰিছে। এতিয়া এনচাৰ উত্তৰটো হ'ব, দ্য নেম অফ দ্য কাউ ইজ কাজলী, হয়নে বাৰু, কাজলী। চি, ইজ দ্য পিজন এ পেট, তাৰমানে ইয়াতে প্ৰশ্নবোধক চিন হৈছে, ইয়াতে প্ৰশ্ন কৰিছে তোমালোকক, ইজ দ্য পিজন এ পেট মানে পাৰ চৰাই মানে এটা পোহনীয়া জন্তু হয়নে, হয় জানো? পাৰ চৰাই পোহনীয়া জন্তু নহয়, গতিকে আমি কি লিখিব লাগিব, ন' দি পেলাই, তাৰমানে কমা দি পেলাই কি দিব লাগিব, দ্য পিজন ইজ নট এ পেট, ফুল ষ্টপ হ'ব, তাৰপিছতে আকৌ হ'ব ইট ইজ এ বাৰ্ড, হয়নে নহয়? তোমালোকে চাই যোৱাচোন, মই আকৌ এবাৰ কৈছোঁ, ইজ দ্য পিজন এ পেট। এতিয়া ইয়াতে প্ৰশ্ন কৰিছে যে পাৰ চৰাই এটা পোহনীয়া জন্তু হয়নে, নহয়, গতিকে ন' দি কমা হ'ব, তাৰপিছতে হ'ব দ্য পিজন ইজ নট এ পেট, ফুল ষ্টপ, ইট ইজ এ বাৰ্ড। এতিয়া আমি 3 নম্বৰলৈ যাওঁ, ফিল আপ দ্য ব্লেংকছ। ইয়াতে খালী ঠাই পূৰ কৰিব দিছে, 1
এ কেট ৰানছ আফটাৰ এ ইয়াত খালী ঠাইত মানে এই দুটা শব্দৰ ভিতৰত কোনটো হ'ব ৰেট আছে ডগ আছে ৰেট অব্লিক ডগ মানে কোনটো হ'ব আমি পাইছিলোঁ আমি কবিতাটোত এ কেট ৰানছ আফটাৰ এ ৰেট মানে এটা মেকুৰী মানে কাৰ পিছত দৌৰে ৰেট নিগনিৰ পিছত এন্দুৰৰ পিছত এ 2 নম্বৰত আছে টু এ কাউ ইজ লাইক এ লাভিং মানে ফাদাৰ আছে আৰু ইয়াতে আছে মাদাৰ এতিয়া আমি কি পাইছিলোঁ এ কাউ ইজ লাইক এ লাভিং মাদাৰ তাৰমানে গাই গৰুজনীক কাৰ লগত মিলাইছে কাৰ নিচিনা বুলি কৈছে মাদাৰ মাকৰ নিচিনা বুলি কৈছে তো 3 এ ডগ ইজ অলৱেজ এলাৰ্ট ফৰ এ ফ্ৰেণ্ড আছে ইয়াতে আৰু এন এনিমি আছে ফ্ৰেণ্ড মানে হৈছে বন্ধু এনিমি মানে হৈছে শত্ৰু এতিয়া এ ডগ অলৱেজ এলাৰ্ট এটা কুকুৰ সদায় সতৰ্ক হৈ থাকে কিহৰ কাৰণে ফ্ৰেণ্ডৰ কাৰণে জানো নহয় এনিমি শত্ৰুৰ কাৰণে আমি কুকুৰ কিহৰ কাৰণে পোহোঁ মানে সদায় চুৰ ডকাইত এইবিলাকৰ পৰা বা বেয়া মানুহ বেয়া মানে কিবা ঘৰলৈ আহে নেকি তাৰ মানে সেইটো সতৰ্ক হৈ থাকিবৰ কাৰণে আমাৰ মানে কুকুৰ ঘৰে ঘৰে পোহে এতিয়া আমি 4 নম্বৰলৈ যাওঁ ৰি এৰেঞ্জ দ্য ৱৰ্ড ইনটু মিনিংফুল চেণ্টেঞ্চেছ বুলি কৈছে ৰি এৰেঞ্জ বুলি কৈছে পুনৰ সজাব দিছে দ্য ৱৰ্ডছ শব্দবোৰ ইনটু মিনিংফুল চেণ্টেঞ্চেছ তাৰমানে অৰ্থপূৰ্ণ বাক্য বনাব দিছে এই শব্দকেইটাৰে মানে এটা এটা অৰ্থপূৰ্ণ বাক্য বনাব দিছে এতিয়া 1 মাই টম ইজ ডগ বুলি আছে ইয়াতে এতিয়া আমাৰ সম্পূৰ্ণ শুদ্ধ মানে বাক্যটো হ'ব কি টম ইজ মাই ডগ নাম্বাৰ 2 আছে কাউ ইজ আৱাৰ ইজ কাজলি আছে ইয়াতে আমাৰ এনচাৰটো হ'ব কি কাজলি ইজ আৱাৰ কাউ 3 পুচি কেট আৱাৰ ইজ এতিয়া মানে এনচাৰটো হ'ব কি হ'ব যে পুচি ইজ আৱাৰ কেট পুচি ইজ আৱাৰ কেট এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু গোটেই পাঠটো বুজি পালানে এতিয়া মই তোমালোকক যিখিনি প্ৰশ্ন উত্তৰ বুজাই দিলোঁ সকলোৱে ঘৰত পঢ়িবা দেই যদি তোমালোকক মই বুজাব পাৰিছোঁ পিছৰ ভিডিঅ'সমূহ পাবৰ বাবে তোমালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা আজিলৈ তোমালোকক এৰিলোঁ নমস্কাৰ